11 তাৰিখে আমাৰ এই ড্ৰেইনটো খান্দিলে আমাক যিটো সীমা দিছে সীমাৰ পৰা তাৰপৰা মই মোৰ নিজৰ সীমালৈকে মানে ঠেলি লৈ আহিছোঁ বস্তুটো। তাৰ পাছত মই মোৰ নিজৰ ঘৰ আৰু ৱাল চোৱাল এইখিনি বস্তু কামখিনি কৰিছোঁ। মই কৰাৰ পাছত তেওঁলোকে তাৰমানে আজি 20 দিনে তেওঁলোকে এই কামটো একো কৰা নাই আৰু এই বতাহ বৰষুণত এইখিনি বস্তু গোটেই খহি তাৰমানে তলত পৰি গৈছে ঘৰে দুৱাৰে। ইয়াতে কি গাৰা খানছে তাৰমানে ইয়াতে গাঁত খানছে মানে প্ৰকাণ্ড গাঁত আৰু মানে যিখিনি খান্দিব লাগে সেইখিনি ঠিকেও বেছি কৰি মানে খান্দছে। খান্দাৰ পাছত তাৰমানে এই ড্ৰেইনখিনি আমাৰ গোটেই খহি গৈছে ঘৰ চৰ। আপোনাৰ কি ক্ষতিগ্ৰস্ত হৈছে? এতিয়া আমাৰ ইয়াতে এখন দোকান ঘৰ আছিলে, দোকান ঘৰটো গোটেই তলত পৰি গৈছে। তাৰপাছত তাতে ইয়াৰ ৱাল আছিলে, গেট আছিলে, গেটকেইখন গোটেই খুলি তলত পৰি গৈছে আৰু এইখন ৱাল এইখনো এতিয়া পৰি যাব। গতিকে মই এইখিনি ন্যায় বিচাৰোঁ আৰু যিখিনি ক্ষতিপূৰণ হয় সেই ক্ষতিপূৰণখিনি দিয়ক বা আমাক জিৰাটত যিখিনি টকা দিছিলে সেই টকাখিনি আমাক দিলেই হ'ব। যিখিনি অলপ টকা দিছে সেইখিনি টকা আৰু মোৰ নিজৰ টকা লগ লগাই সেই কামখিনি কৰিছোঁ। তাৰপিছত ভাঙি গ'ল। তাৰপাছত ভাঙি গৈছে আৰু তেওঁলোকক খবৰ দিলে তেওঁলোকে মানুহ নাহে। আমি SDC অফিচত যাই আনে খবৰ দিছোঁ। তাৰে SDC অফিচৰ পৰা SK বুলি মানে যিজন অফিচাৰ আছে তেওঁলোকে লেণ্ডলৈকে এই লেণ্ডৰ অফিচলৈকে ফোন কৰিছে। ফোন কৰি তেওঁলোকক আহিব দিছে, তেওঁলোকে কিন্তু কোনো গুৰুত্ব নিদিয়ে। এতিয়া অহাই নাই আজিলৈকে। ঠিকাদাৰৰ মানুহে কিবা ৰেছপন্স দিছিল আপোনাক? ঠিকাদাৰৰ সেই যিজন মানে সেই হেৰি খান্দছে এই মিস্ত্ৰীজনেহে আহি খালি ফটোখিনি উঠাই লৈ গৈছে। আজি কিবা সান্তনা দিয়া নাই? সান্তনা একো নাই। বোলে তেওঁলোকে কৈ আছে যে আপোনালোকৰ সীমাৰ ভিতৰত কিয় মানে হেৰিটো কৰিছে। বোলো মই মোৰ নিজৰ সীমাৰ ভিতৰত মই কিমান টকা ক্ষতিগ্ৰস্ত হৈছে আপুনি ইয়াতে? মোটামুটিতো 2 লাখ টকা গুচি গৈছে মোৰ। 11 তাৰিখে আমাৰ এই ড্ৰেইনটো খান্দিলে আমাক যিটো সীমা দিছে সীমাৰ পৰা তাৰপৰা মই মোৰ নিজৰ সীমালৈকে মানে ঠেলি লৈ আহিছোঁ বস্তুটো। তাৰ পাছত মই মোৰ নিজৰ ঘৰ আৰু ৱাল চোৱাল এইখিনি বস্তু কামখিনি কৰিছোঁ। মই কৰাৰ পাছত তেওঁলোকে তাৰমানে আজি 20 দিনে তেওঁলোকে এই কামটো একো কৰা নাই আৰু এই বতাহ বৰষুণত এইখিনি বস্তু গোটেই খহি তাৰমানে তলত পৰি গৈছে ঘৰে দুৱাৰে। ইয়াতে কি গাৰা খানছে তাৰমানে ইয়াতে গাঁত খানছে মানে প্ৰকাণ্ড গাঁত আৰু মানে যিখিনি খান্দিব লাগে সেইখিনি ঠিকেও বেছি কৰি মানে খান্দছে। খান্দাৰ পাছত তাৰমানে এই ড্ৰেইনখিনি আমাৰ গোটেই খহি গৈছে ঘৰ চৰ। আপোনাৰ কি ক্ষতিগ্ৰস্ত হৈছে? এতিয়া আমাৰ ইয়াতে এখন দোকান ঘৰ আছিলে, দোকান ঘৰটো গোটেই তলত পৰি গৈছে। তাৰপাছত তাতে ইয়াৰ ৱাল আছিলে, গেট আছিলে, গেটকেইখন গোটেই খুলি তলত পৰি গৈছে আৰু এইখন ৱাল এইখনো এতিয়া পৰি যাব। গতিকে মই এইখিনি ন্যায় বিচাৰোঁ আৰু যিখিনি ক্ষতিপূৰণ হয় সেই ক্ষতিপূৰণখিনি দিয়ক বা আমাক জিৰাটত যিখিনি টকা দিছিলে সেই টকাখিনি আমাক দিলেই হ'ব। যিখিনি অলপ টকা দিছে সেইখিনি টকা আৰু মোৰ নিজৰ টকা লগ লগাই সেই কামখিনি কৰিছোঁ। তাৰপিছত ভাঙি গ'ল। তাৰপাছত ভাঙি গৈছে আৰু তেওঁলোকক খবৰ দিলে তেওঁলোকে মানুহ নাহে। আমি SDC অফিচত যাই আনে খবৰ দিছোঁ। তাৰে SDC অফিচৰ পৰা SK বুলি মানে যিজন অফিচাৰ আছে তেওঁলোকে লেণ্ডলৈকে এই লেণ্ডৰ অফিচলৈকে ফোন কৰিছে। ফোন কৰি তেওঁলোকক আহিব দিছে, তেওঁলোকে কিন্তু কোনো গুৰুত্ব নিদিয়ে। এতিয়া অহাই নাই আজিলৈকে। ঠিকাদাৰৰ মানুহে কিবা ৰেছপন্স দিছিল আপোনাক? ঠিকাদাৰৰ সেই যিজন মানে সেই হেৰি খান্দছে এই মিস্ত্ৰীজনেহে আহি খালি ফটোখিনি উঠাই লৈ গৈছে। আজি কিবা সান্তনা দিয়া নাই? সান্তনা একো নাই। বোলে তেওঁলোকে কৈ আছে যে আপোনালোকৰ সীমাৰ ভিতৰত কিয় মানে হেৰিটো কৰিছে। বোলো মই মোৰ নিজৰ সীমাৰ ভিতৰত মই কিমান টকা ক্ষতিগ্ৰস্ত হৈছে আপুনি ইয়াতে? মোটামুটিতো 2 লাখ টকা গুচি গৈছে মোৰ।